ল'ৰাটোক লৈ কত যে কিমান সপোন দেখিছিলোঁ, কি কি যে সপোন দেখিছিলোঁ ঐ। এতিয়া চব ভাঙি শেষ হৈ গ'ল মোৰ। তেজটোপা খালেও বৰ জহনীটোৱে মোক খাবলৈ আহিলাহি। ইমান ক'লোঁ বোলো ছোৱালীজনী চাই চিতি আনিবি, নাই মোৰ কথা নুশুনিলেহি। সেই মই মনা কৰোঁ বুলি বিয়া পাতিব নিদিম বুলি পলুৱাই লৈ গুচি আহিলে। এতিয়া বোৱাৰী এইটো ৰূপ হে, গিয়েকে কি খাইছে নাখাইছে, শাহুকে কি কৰিছে নকৰিছে, একো ধান্দা নাই। এনেকুৱা বোৱাৰী মই দেখা নাই দেই। এই কিবা নিশ্চয় খেলি মেলি আছে। নহ'লে মানুহৰ এনেকুৱা ৰূপ থাকেনে? আজি মানুহজন জীয়াই থকা হ'লে মনত বৰ কষ্ট পালেহেঁতেন। হেৰি, আপুনিতো চাগে ওপৰৰ পৰা চাই আছে, দেখিছে বোৱাৰীয়ে মোক কেনেকুৱা ব্যৱহাৰ কৰিছে। ল'ৰাই মোক নমনাই হ'ল। অতি সোনকালে আপোনাৰ ওচৰলৈ মোকো লৈ যাওক। এইবোৰৰ লগত মই জীয়াই থাকিব একেবাৰে নোৱাৰো। অ' মা, মা, অ' মা। এইটো মাত খা শুনিলে খং উঠা হৈছে মোৰ। সেইটো চালা, ইমান কষ্ট ডাঙৰ দীঘল কৰিলো, এতিয়া মাৰক এয়া দিন দেখাইছ তই, তেজ খোৱা চালা। অ' মা, তোক ইমানকৈ মাতি আছোঁ, তই এষাৰ দুষাৰ যে একেবাৰে মাতি নিদিওঁ আৰু পাই। কি হ'ল? কেলে মোৰ ওচৰত টানি আছ তই? তোৰনো কি হ'ল? ইমান যে একেবাৰে খং কৰি আছ তই? তই মোৰ চকুৰ আগত নাহিবি মৰা। তই মোৰ চকুৰ আগত নাহিবি। কি হ'ল আকৌনো? মইনো কি কৰিলোঁ তোক? কি কৰা নাই তই? তেজটোৰ পৰা খাবলৈ জন্ম হ'ল তই। চালা, ইমান ক'লো বোলো এজনী কাটিব নালাগে অ', নাই সি মোৰ কথা নুশুনিলে সি ক'ৰ পৰা পালে এজনী অকণো শাহুৰ একো নামানেই। ইমান মুখ চোকা, ইমান মুখে কথা কৈছে, বাপৰে। এনেকুৱা বোৱাৰী মই জীৱনত দেখা নাই দেই। ঠিক আনিলি কিন্তু তয়ো। ইছ ৰাম, হ'বচোন। অকণমান আৰু আজিকালি ছোৱালী মুখ চোকা হ'বই আৰু, সেইকণতে আৰু তই ধৰি থাকিলে কিটো হ'বনো? তোৰ ঘৈণীৰ মুখখন অকণমান চোকা নহয়, ঘাইজনী। আৰু এটা কথা নহয়, এইকেইদিন অফিচত যাওঁতে ৰাতিপুৱা কি খাই গৈছ তই? ৰাতিপুৱা তেনেকৈ একো খোৱা নাই। মই হেৰিতে খাই লওঁ নহয়, অফিচতে গৈ খাই লওঁগৈ আৰু কিবা এটা। এতিয়া ঘৈণী আনিলি নহয়। এতিয়া ঘৈণী ৰাতিপুৱা সোনকালে বনাই কৰি খুৱাই নপঠিয়াই, হয় নাই? এতিয়াতো খালী পেটে যাব পৰা হ'লে অফিচলৈ। আগতে চালা, মোৰ গা বেয়া লাগি থাকিলে তোক মই ভাত বনাই খুৱাই পঠিয়াব লাগিব, নিজে এখনো কাম কৰি নলওঁ। এতিয়া জুতুকা পাইছ মৰা। সেনেকুৱা কথা নহয় মা, মানে তাইক ক'লেও বনাই দিব, কিন্তু হ'লেও আৰু উঠাবলৈ বেয়া লাগে। ৰাতিপুৱা এতিয়া ঠাণ্ডা দিন নহয় জানো, শুই থাকে আৰু সেইকাৰণে আৰু মই বাহিৰতে খাই লওঁ আৰু। এতিয়া তই চব কৰিব পৰা হ'লি নহয় জানো? কেইদিনমানৰ পিছত ঘৈণীয়ে ভৰি ধোৱা পানীখিনি খাবি তই। মা, কিনো আজে বাজে কথাবোৰ কৈ আছ নহয়। মই আচলতে তোৰ ওচৰলৈ এইবোৰ কাৰণে নাহোঁ। এই যিটিখন গাই থাক যে তই, মই এটা কামৰ কাৰণেহে আহিছিলোঁ তোৰ ওচৰলৈ। আমি অকণ ওলাই যাওঁ মানে ৰাতি আমি বাহিৰতে খানা খাই আহিম। তই ভাতটো বনাই খাবি আৰু ঘৰতে। হয় নেকি? এতিয়া মানে ৰাতিৰ ভাত সাজ মই অকলে খাব লাগিব? ঘৰত ল'ৰা বোৱাৰী থকাৰ পিছতো মই মানে অকলেই খাব লাগিব ভাত ন? ঠিকে আছে বাৰু দে, যা পাই যা। বিয়া পাতি অনা আজি 15 দিনো হোৱা নাই, মাৰক অকলহে ক'ব পৰা হ'লিয়ে। সঁচাকৈ দেই, এইবোৰ দিন দেখাৰ আগতে মই মৰি থকা হ'লে ভাল আছিলে পাই। যা পাই, যা ঘৈণীৰ লগতে যা। মা, তইনো ক'বলৈ ওলোৱা আগত কেলৈ এইবোৰ কথা কৱ বাৰু? আৰু জানো দেখোন, প্ৰিয়ংকা টাউনীয়া ছোৱালী, তাই এনেকৈ ঘৰতে সোমাই থাকিবলৈ পালে মানে বৰ খাই যায় নহয়। সেইকাৰণে ভাবিছোঁ অকণমান ওলাই যাওঁ বুলি, আৰু তেনেকৈ আমি দেখোন ওলাই নাযাওঁৱেই। আজিহে কৈছোঁ কিবা। হ'ব দে আৰু, ভাত এসাঁজ অকলে খালে মানে তই নমৰ নহয়। যা পাই যা, তোক মই ৰখোৱা নাই, যা। সেয়াহে, আজি সি মোক অকলে এৰি থৈ বাহিৰত খাবগৈ পৰা হ'ল। আগতে সি মোক এৰি একোৱেই নাখায়। এই বৃদ্ধ মাকজনীক সি বাৰু ঘৰটো এনেকৈ এৰি থৈ পেলাই সিহঁতি বাহিৰতনো বাৰু ফূৰ্তি কৰিব যাব লাগেনে? ইছ ৰাম, ভগৱান, মোক লৈ যাওঁ প্ৰভু, লৈ যোৱা আৰু। মিণ্টু, মই কিন্তু তোমাৰ মাক একেবাৰে সহ্য কৰিব পৰা নাই। হ'ব দে প্ৰিয়ংকা, মাৰ লগতনো কি লাগি আছে আৰু? জানাই দেখোন, মা এতিয়া বুঢ়ী হৈছে। অকণমান আৰু বুঢ়ী মানুহবোৰ এইবোৰ থাকেই আৰু ওজৰ আপত্তি। নহয় তুমি নাজানা নহয়, দিনটো মোক কিমান অশান্তি কৰি থাকে। ৰাতিপুৱা অকণমান দেৰিলৈকে হোৱা দেখিলোঁ আহি পেলাই একদম জগাই থাকিব, মানে কৈছোঁ নহয়, মূৰটো গৰম হৈ যায় মোৰ। সেইটো কথা। হ'ব দিয়া আৰু, এইটো কথাতনো কি খং কৰিছা? আৰু আমি যিহেতু গাঁৱলীয়া মানুহ, আমাৰ গাঁৱত মানুহবোৰ ইমান দেৰিলৈকে শুই নাথাকে। সেইকাৰণে আৰু মায়ে তোমাক চাগে সোনকালে উঠায়। গাঁৱৰ মানুহ ইমান দেৰিলৈকে শুই নাথাকে, তাত মোৰ কি দোষ? মই যিমান দেৰিলৈকে মন যায় মই সিমান দেৰিলৈকে শুম। আৰু সদায় উঠাই তোমাক খোৱা লোৱা যতনৰ কথা সুধিব মোক। তুমি এটা কাম কৰিবা, কাইলৈ পৰা অফিচ যাওঁতে নিজে কিবা এটা বনাই পেলাই খাই যাবা দেই, নহ'লে তোমাৰ মায়ে মোক শান্তিত থাকিবলৈ নিদিয়ে মানে সেইখন ঘৰত। হ'ব দিয়া, মই কিবা এটা বনাই নিজে খাই যাম বাৰু। মাক মানে কৈছোঁ নহয়, ক'লেও নুশুনে আৰু কি কৰিবা, উপায় নাই আৰু মাৰ পৰা। মাৰ পৰা ইমান অশান্তিত থকাতকৈ আমি নহ'লে এটা কাম কৰোঁ। কি কাম? তোমাকতো এনেই অফিচৰ ফালৰ পৰা চাগে কোৱাৰ্টাৰ দিয়েই। কোৱাৰ্টাৰ এটাকে ল'বা, নহ'লে মানে টাউনতে ভাড়া ঘৰ এটাকে ল'বা আৰু। এই বুঢ়ীজনীৰ লগত মই থাকিব নোৱাৰোঁ দেই। সেইটো কৰিলে বেয়া হ'ব নহয় প্ৰিয়ংকা, কাৰণ মোৰ বাদে আৰু কোনোৱে নাই দেখোন। আমি দুটা গৈ যদি আকৌ ভাড়াঘৰত থাকোঁগৈ, তেতিয়ানো মা কাৰ তাত থাকিব?
তোমাৰ মানে অকল মাৰজনীলৈহে চিন্তা, মোৰলৈ চিন্তা কোনো নাই। মই কেনেকৈ আছোঁ, কেনেকৈ খাইছোঁ, সেইবোৰলৈ চিন্তা নাই। মাক লৈ চিন্তা, মানুহ জীয়াই থাকিব কেইদিন? নহ'লে এটা কাম কৰা, এই ঘৰে মাটি সকলোবোৰ বিকি পেলাই মাক বৃদ্ধাশ্ৰমত থৈ দিলে হ'ল দেখোন। এনেকুৱা কৰিব নোৱাৰোঁ প্ৰিয়ংকা। মায়ে মনত বৰ দুখ পাব। মায়ে মোক সৰুৰ পৰা বহুত কষ্ট ডাঙৰ দীঘল কৰিছে। মাক মই এতিয়া এনেকুৱা কৰিলে মানে ভগৱানে মোক খাও দিব। মায়ে কষ্ট পোৱাটো হ'লে চিন্তা কৰিছা, কিন্তু মই যে কষ্ট পাইছোঁ সেইটোলৈ চিন্তা কৰা নাই তুমি। এয়াই মানে তোমাৰ ভাল পোৱা ন? তুমি আচলতে মোক ভালেই নোপোৱা। আজি মই সকলো কথাই গম পালোঁ। মই তোমালৈ বিয়া হৈ বহুত ভুল কাম কৰিলোঁ। মই যামগৈ, মই ঘৰলৈকে যামগৈ, তোমাৰ লগত নাথাকোঁ আৰু মই। আৰে তুমি ইমান সৰু কথাটোত এনেকুৱা কিয় কৰিছানো? তুমি নিজে চিন্তা কৰাচোন। মাক বাৰু মই অকলে এৰি থৈ পেলাই কেনেকৈনো আমি টাউনত থাকিম কোৱাচোন তুমি? নালাগে হ'ব, তুমি মাৰ লগত থাকিবা। মই ঘৰলৈকে যামগৈ, একেবাৰে যামগৈ মই ঘৰলৈকে। নাথাকোঁ আৰু মই তোমাৰ লগত, নাথাকোঁ মই তোমাৰ লগত। আৰে তুমি আকৌ মোক এৰি যোৱা কথা কিয় কৈছানো? হ'ব বাৰু দিয়া, মই তুমি কোৱা কথাটো চিন্তা কৰি চাম বাৰু। এতিয়া এনেকৈ বাহিৰলৈ আমি ওলাই আহিছোঁ, এইবোৰ এনেকুৱা নকৰিবা আকৌ। গোটেই মানুহ আছে দেখিছানে? মানুহে বাৰু আমাক কি বুলি ভাবিব কোৱাচোন? মানুহে যিভাবে ভাবক, যদি তুমি এনেকুৱা নকৰা নহয়, চাবা মই সঁচাকৈ তোমাক এৰি থৈ গুচি আহিম। তুমি বাৰে বাৰে মোক এৰি যোৱা কথা কিয় কৈছানো? মই তোমাকে থাকিব নোৱাৰোঁ, তুমি দেখোন জানাই। হ'ব বাৰু দিয়া, মই মাৰ লগত এই বিষয়ে কথা পাতিম। তুমি চিন্তা কৰিব নালাগে। এতিয়া এনেকৈ মুখ ফুলাই থাকিব নালাগে দিয়া। মই কৈছোঁ নহয়, মই মাৰ লগত কথা পাতিম বুলি। ঠিক আছে, জল্দি পাতিবা কিন্তু। হ'ব বাৰু দিয়া। এতিয়া চাহ খোৱা, এইবোৰ চাগে ঠাণ্ডাই হ'ল। ল'ৰা বোৱাৰী থকাৰ পিছতো আজি মোৰ এই দশা। বোৱাৰীজনী থাকিও শাহুৱেকে সকলোবোৰ কাম কৰিব লগা হৈছে। বোৱাৰী চাগে এতিয়ালৈকে শুই উঠা নাই। অকণমান দেৰি পিছত বাবাই ভাত খাবলৈকে আহি পাবহি। কি যে দিন দেখাই আছে আৰু প্ৰভু মোক। মা, তই কি কৰি আছ? কি কৰি আছোঁ মই? মোক সুধিবলৈ আহিছ? দেখা নাই তই চকুৰে মই কি কৰি আছোঁ? বোৱাৰী থকাৰ পিছতো এয়া শাহুৱেকে সকলোবোৰ কাম কৰি কৰি তাইৰ মুখ আগত দিব লগা হৈছে। এনেকুৱা বৈ আনিছ তই, হা? মা, হ'ব দেচোন, একো নহয় নহয়। তই কৰিলে তোৰ কি হ'বনো? তাই অকণমান হৈছে আৰু, শুৱক দে। অঁ, ঘৈণীয়েকজনীটো তই আৰু ফুলদানি সজাবলৈ আনিলি ঘৰত, নহয় জানো? তোৰ ঘৈণীয়েৰ কষ্ট হয় আৰু মোৰ কষ্ট নহয়, হে চালা? তয়ো যে বৰ বকি থাক দেই। তাইক তেনেকৈ ইমান কেটকেটাই নাথাকিবি। তাইতো সেইকাৰণে ভাল নাপায়। বিয়া পতা আজি এমাহো হোৱা নাই, ঘৈণীয়েৰ ফালে মাত মাতিব পৰা হ'লিয়ে তই। ইমান ক'লো বোলো এজনীক নানিবি হেৰৌ, ভালকৈ বোলো বোৱাৰীজনী চাই চিতি আনিব লাগিব। নাই, সি নুশুনিলে মোৰ কথা। একদম চিধা পলুৱাই লৈ গুচি আহিলে। এতিয়া ইয়াৰ বিহু দেখাইছে। ক'লে আকৌ মোক তই বেয়া পাওঁ। তই যে সদায় একেটা কথা কেলৈ কৈ থাকিব পাৰ নে? এতিয়া মই বিয়া পাতি আনিলোৱে, এতিয়া তাইক মই পঠিয়াই দিব নোৱাৰোঁ নহয়। সদায় মানে একেখিনি কথাকে কৈ মাথাটো গৰম কৰি থাকিবি তই। অঁ, মই কিবা এটা ক'লে তোৰ মাথা গৰম হয়। আৰু সেই ঘৈণীয়েৰ কেটকেটনিবোৰ সদায় শুনি থাক নহয়, সেইবোৰ কি? হ'ব দেচোন, হ'ব দে। অঁ, আপুনি আহি পালেহিয়ে নেকি? অঁ আকৌ, মই আহিলোৱেই। তুমি উঠিলা? বৰ টোপনি ধৰিছিলোঁ। মা, মোলৈ চাহ একাপ বনাওকচোন আপুনি। এতিয়া দুপৰীয়া 12টা বাজিব হ'ল। কাৰ ঘৰ বোৱাৰী ইমান দেৰিলৈকে শুই আছে, হে? চালা, লাজ টকা নাই তোৰ। বোৱাৰী ছোৱালী হৈ পেলাই ইমান দেৰিলৈকে শুবলৈ আহিছ। চাহপানী মই তোক বনাই দিব লাগে? মই নোৱাৰোঁ, নিজে নিজে বনাই খাই থাক। আপুনি এনেকৈ কাক কথা ক'লে আহিছে? তোক কৈছোঁ, তোক। অকণমান মোক চম্ভালি কথা ক'ব। মোক যি টি কথা যেতিয়া তেতিয়া নক'ব দেই, কৈ দিছোঁ মই। আৰু লোকৰ ঘৰ বোৱাৰীৰ লগত মোক ৰিজাইন থাকিব। লোকৰ ঘৰ বোৱাৰী ক'ত আৰু মই ক'ত, হা? এইখন ঘৰত মোৰ যি মন যায় মই তাকে কৰিম। মই কাৰো কথা নুশুনো। অ' হয় নেকি? তই মানে কি এইখন ঘৰ ৰজা নেকি? তোৰ দম তই তোৰ ঘৰত দেখাবি, এইখন ঘৰত নেদেখাবি। তেজ খোৱা, ঐ তেজ খোৱা, দেখিছ নহয় ঘৈণীয়ে কেনেকৈ কথা কৈছে মোক? মা, তাইনো তোক কি ভুল কথা ক'লে? তইনো চাহখন পাতিলে কি হয়? অ' তয়ো মানে একেই, তই ঘৈণীয়ে পলিয়াই। এইখন ঘৰ বোৱাৰী, তাই নে মই, হে? তাই মোক কৰি খুৱাব লাগে নে মই তাইক কৰি খুৱাব লাগে? হ'ল আৰু বহুত হ'ল তহঁতৰ এইবোৰ নাটক বাজি মই চাই থাকিবলৈ নাই। এই বুঢ়ী দেহাটো লৈ মই ৰাতিপুৱা সোনকালে উঠি সকলোবোৰ কাম কৰি আজৰি কৰি থওঁ। এতিয়া দুপৰীয়া ভাত বনাইছোঁ। এতিয়া আকৌ তাইক ঘৰৰ বোৱাৰীজনী হৈ পেলাই এতিয়া শুই উঠি আহিছে। উঠি আহি আকৌ চাহপানী দিব বিচাৰিছে মোক। আৰু তাইক মই চাহ বনাই দিব লাগে? দিম ৰ, চাহ বনাই তোক মই খুৱাই দিম। অ' আই, তই ৰখি থাক ৰ। দেখিছা মিণ্টু, দেখিছা? এইবোৰৰ কাৰণে মই কৈছিলোঁ সেইদিনাখন যে এখন ঘৰত মই নাথাকোঁ। মই কিন্তু কৈ দিছোঁ আজি, যদি আজি এখন ঘৰৰ পৰা তুমি ওলাই নোযোৱা নহয়, তেতিয়াহ'লে মই কিন্তু মাৰ ঘৰলৈ গুচি যামগৈ একেবাৰে। অঁ, যা যা যা, এইখন ঘৰৰ পৰা ওলাই যা। তহঁতি থাকোঁতে মই যিমান কষ্ট পাইছোঁ নহয়, তহঁতি নাথাকিলে অন্ততঃ মই এখন ঘৰত শান্তি থাকিব পাৰিম। মা, তই কিন্তু বৰ বেছি কৰি আছো দেই। আমি কিন্তু সঁচাকৈ আকৌ এখন ঘৰৰ পৰা ওলাই যাম আকৌ। তেতিয়া থাকিবি তই অকলে অকলে এখন ঘৰত। অঁ, যা যা যা, আজিয়ে যা, এতিয়াই যা, এতিয়াই ওলাই যা তহঁতি যা। হেৰা, দেখিছা নহয় মাক কিমান বাহাদুৰি মৰাৰ কথা। ব'লা আমি ওলাই যাম ব'লা। কি চাই আছা তুমি? ব'লা। হ'ব মা, তই কৈছো নহয় এখন ঘৰৰ পৰা ওলাই যাবলৈ। আমি তেতিয়াহ'লে এখন ঘৰৰ পৰা ওলাই যাওঁ। নাহোঁ আৰু এখন ঘৰলৈ কোনোদিন। অঁ, যা। এইটোক খাটাং, এইটোক যাদু কৰিলে এজনীয়ে, খাটাং যাদু কৰিলে।
এইটো কাজে মোৰ নিজৰ ল'ৰা বুলি ক'বলৈকে মোৰ লাজ লাগিছে। যা যা ওলাই যা, ক'ত থাককে থাককে যা, মই অকলে থাকিম এখন ঘৰত। তহঁতৰ ইমান কথা শুনি থাকিবলৈ নাই মই। তহঁতৰ এইবোৰ অত্যাচাৰ সদায় মই সহ্য কৰি নাথাকোঁ। এনেকৈ গুচি অহাটো ভাল কথা নহ'ল নেকি বাৰু? খঙৰ ভমকতে গুচি আহিলোঁ হয়, কিন্তু মালৈ দেখোন বৰকৈ মনত পৰি আছে মোৰ। মায়ে বা অকলে অকলে কি কৰি আছে এতিয়া? সেই তেৰিকা, এনেকৈ ওলাই আহিব নালাগিছিল নেকি বাৰু? সঁচাকৈ বৰ বেয়া কামহে কৰিলোঁ নেকি বাৰু আমি? হেৰা, কি হ'ল তোমাৰ? এনেকৈ তুমি কি চিন্তা কৰি আছা? নাই অ' প্ৰিয়ংকা, এনেহে কিবা এটা চিন্তা কৰি আছিলোঁ। কপালখন গোটেইখন কোচ খাই আছে, এফালে আকৌ এনেই কিবা বোলে চিন্তা কৰি আছে। কি হৈছে কোৱাচোন? এনেকৈ আমি ঘৰৰ পৰা ওলাই অহাটো বৰ ভাল কথা নহ'ল নেকি? ভালে হৈছে, যি হৈছে চব ভালে হৈছে। এতিয়াৰ পৰা আৰু আমাৰ কোনো চিন্তা নাই। নহয় অ', মাজলৈ মনত পৰি আছে মোৰ। মায়ে কিবা কৰিছে, আমি এনেকৈ খঙৰ সন্মুখতে পটককৈ গুচি আহিব নালাগিছিল নেকি বাৰু? মায়ে দেখোন নিজে কৈছিলে থাকিব পাৰিম বুলি, আৰু এনেও আমি ওলাই অহাৰ কাৰণে মায়ে চাগে খুব ভাল পাইছে। আৰু এনেকৈ তুমি মাৰ পৰা দূৰত নথকা যে, সেইকাৰণে মনটো তোমাৰ বেছিকৈ বেয়া লাগিছে। একো নহয় দিয়া, লাহে লাহে চব ঠিক হৈ যাব। এনেকৈ থাকিলে মানে এদিন তোমাৰ অভ্যাস হৈ যাবগৈ। এতিয়া আমাৰ ইয়াত থাকি ভালহে লাগিব। কিন্তু এটা কথা, এতিয়া পটককৈ আহিলোঁ কাৰণে এইটো ঘৰে চালোঁ। অতি সোনকালে কিন্তু বেলেগ কিবা ফ্লেট এটা বিচাৰিব লাগিব দেই। ৰ'বা, তুমি কথাবোৰ ইমান সহজকৈ কৈছা যে? ফ্লেট লোৱাটো কি মুখৰ কথা নেকি? ফ্লেট ল'বলৈ কিমান পইচা লাগিব? আৰে, পইচাৰ কথা তুমি ইমানকৈ কিয় চিন্তা কৰিছা? তোমাৰ চৰকাৰী চাকৰি আছে যিহেতু তোমাক চৰকাৰেতো লোন দিবই। লোন লৈ পেলাই ল'বা আকৌ। লোনটো ল'ব পাৰি, কিন্তু লোন মাৰোঁতে মাৰোঁতে গোটেই আধা জীৱনে যাবগৈ। হ'ব দিয়া, কিনো চিন্তা কৰি আছা নহয়। এনেও চাকৰি কৰাই মাহে মাহে দৰমহা সোমাই থাকে দেখোন। তেনেকৈ মাৰিবা আৰু এটা কথা কিন্তু দেই, ফ্লেটটো কিন্তু মোৰ নামত ল'বা আকৌ। ৰ'বাচোন ৰ'বা, মই ফ্লেট লোৱাৰ কথা এতিয়ালৈকে চিন্তা কৰাই নাই। কিবা এটা কৰিব লাগিব আৰু। কিবা এটা কৰিব লাগিব নহয়, এমাহৰ ভিতৰত ফ্লেট ল'ব লাগিব তুমি। আৰু ফ্লেটটো আকৌ মোৰ নামত ল'বা। হ'ব বাৰু দিয়া, ফ্লেটটো মই তোমাৰ নামতে ল'ম। আৰু এনেও মোৰ দেখোন সকলো বস্তু তোমাৰেই আৰু। তুমি মোক সঁচাকৈ বহুত ভাল পোৱা ন? আকৌ মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ। নহ'লেনো আৰু মই তোমাৰ কাৰণে মোৰ মাক দি থৈ আহিব পাৰোঁনে? হয় বাৰু দিয়া। পিছে অকণমান ৰ'বা দেই, মই তোমাৰ কাৰণে আজি ধুনীয়া বস্তু এটা বনাই আছোঁ। হয় নেকি? কি বস্তু বনাই আছানো? মই অথনিৰ পৰা তোমাক ন'টিচ কৰি আছোঁ নহয়। তুমি কিবা এটা মন মাৰি মাৰি ভাবি আছা। সেইকাৰণে ভাবিলোঁ মোৰ হাতে তোমাক আজি ধুনীয়া বস্তু এটা খুৱাম। ৰ'বা, কি বনাইছোঁ তোমাক খালি মই এতিয়া নকওঁ, খোৱা সময়ত গম পাবা নহয়। হয় নেকি? ঠিক আছে বাৰু, যোৱা বনোৱাগৈ। হ'ব দিয়া। তুমি কিন্তু এনেকৈ মন মাৰি নাথাকিবা দেই। তুমি এনেকৈ মন মাৰি থাকিলে মানে মোৰ মন চনবোৰ অকণো ভাল নালাগে। ঠিক আছে বাৰু, যোৱা। মন চন নামাৰোঁ বাৰু মই। সঁচাকৈ তাই মোক ইমান ভাল পায়নে বাৰু? ঐ ৰূপহী, তোক বহুত দিনৰ মূৰত দেখিলোঁ আই। কেনি যাৱ তই? ধীৰেন, এই দোকানলৈকে আহিছিলোঁ। তইনো কেনি যাৱ? মই অকণমান সেই টাউনৰ ফালে যাওঁ। হেৰি নহয়, কি হ'ল? বোৱাৰী ঘটিলি বোলে তই? এই লৈ আহিলে আৰু ল'ৰাটোৱে। পিছে ক'ৰ ছোৱালী? এই চহৰৰ পৰা আনিছে। চহৰৰ বোৱাৰী ঘটিলি? তয়ো ধেমাল নহয় কিন্তু দেই। কিনো কবি আৰু, ল'ৰাই আনিছে আৰু। পিছে বোৱাৰীজনী ইয়াত নাথাকে নেকি? আজিলৈকে যে দেখা নাই। থাকে থাকে, তাই ঘৰৰ ভিতৰতে সোমাই থাকে আৰু ক'তো ওলাই গৈ নাযায়। পিছে হেৰি নহয়, মনে মনে আনি পেলাই ঘৰতে সোমাই থৈ দিছ। পাৰ্টি চাৰ্টি একো এটা নোখোৱালি হিৰ'। খুৱাম ৰ। এই ন খাম নহয়, ন খোৱাৰ লগতে একেলগে ভোজ এটা দি দিম আৰু গোটেই গাঁৱৰ ৰাইজক মাতি পেলাই। বাৰু দে, খাবলৈ পাম তেতিয়াহ'লে। পাবি আকৌ। পিছে তই ক'লে আহিছিলি যা, ময়ো গৈ থাকোঁ দেই। হ'ব বাৰু দে, যা ময়ো যাওঁ। মানুহক আৰু কিমান মিছা কথা ক'ম। বোৱাৰী আহি এমাহো এখন ঘৰত নাথাকিলে। এয়াহে ল'ৰা বোৱাৰী কাজিয়া লাগি ঘৰৰ পৰা ওলাই গুচি গ'লগে। তেজ খোৱাকেইটা পাই এতিয়া মোৰ মান ইজ্জত চব যাব। নুসুধা মানুহে নাই আৰু, সকলোৱে সুধিছে বোৱাৰীজনীৰ কথা। কাক কিমান মিছা কথা ক'ম মই? আৰু কিমান দিনো মিছা কথা ক'ম? এদিন নহয় এদিন সকলোৱে দেখোন গম পাবই। এইটোৱে মানে কৈছোঁ নহয়, মোক লাজত পেলাইহে এৰিবহি। ই যে ডাঙৰ হৈ পেলাই এনেকুৱা কৰিব বুলি জনা হ'লে নহয়, মই তাক এই সৰুতে ক'ৰবাত থৈ আহিলোগৈহেঁতেন। ঘৈণীয়েকক পাই এই জন্ম দিয়া মাকক পাহৰিলেহি।